আইফোন নট লখিমপুৰ শ্বপত দেৱালীত আমি বেছি ষ্টক উঠাব নোৱাৰিলোঁ, এইটো কাৰণে নোৱাৰিলোঁ জেনুইন ফোন চবেই লয়, য'ৰ পৰা আহে তাতে ষ্টক এভেইলেবল নাই, গতিকে সেইটো কাৰণে আমি উঠাব নোৱাৰিলোঁ। কিন্তু হ'লেও এতিয়া আমি কেইটামান ষ্টক উঠাইছোঁ, তাৰে মাজত আমি অলপ ভালকৈ দেখাই দিম কিমানৰ পৰা কিমানলৈকে ষ্টাৰ্টিং আহিব আৰু কোনটো কিমান ৰেট অলপকৈ আমি চিম্পুলকৈ দেখাই আছোঁ। ফোন তাৰে মাজত আমাৰ 13 আছে, একচুৱেলি ক'বলৈ গ'লে 1 2 3 4 5 6 7 8 9 10 11 12 13 পিচ 13 আছে আৰু 13 পিচ 13ৰ ভিতৰত 27,000ৰ পৰা 13 ষ্টাৰ্টিং হ'ব আৰু 12ও আছে। 12 তোমাৰ 1 2 3 4 5 6 7 8 9 10 12 মিনি লৈ পিনি এইটো তোমাৰ 12 ষ্টাৰ্টিং আহি যাব 20,000ৰ পৰা। একচুৱেলি মানে আমি আগতেও কৈছোঁ যে জেনুইন ফোন আমাৰ সব সময়ত এভেইলেবল নাথাকে, কাৰণ জেনুইন ফোন ওপৰতে এভেইলেবল ইমান ষ্টকত নাথাকে, গতিকে আমি কেনেকৈ পাম সেইবুলি আমি দেৱালীটো ইমান এভেইলেবল ষ্টক গোটাব পৰা নাই। গতিকে যি কি নহওক অলপ আছিলে, বাট এতিয়াও আমি অলপমান জেনুইন ফোন গোটাইছোঁ, গতিকে আপোনালোকে অতি সোনকালে আহি যাব। যাৰ যাৰ ভাল কালাৰ, ভাল বেটাৰী হেল্থ যোনটো পচন্দ হয়, ভাল এটা ৰেটত আপোনালোকে ল'ব পাৰিব। আৰু আপোনাৰ বাকী ডাঙৰ মডেল চব আছে। প্ৰ' চিৰিজত 12 প্ৰৰ পৰা 15 প্ৰ' চিৰিজলৈকে আছে এভেইলেবল, আৰু প্লাছ চিৰিজটো 14 প্লাছৰ পৰা 16 প্লাছলৈকে এভেইলেবল আছে। গতিকে আপোনালোকে আহিলে হ'ল, সোনকালে পাই যাব ভাল বেটাৰী হেল্থত। আৰু মেক্স চিৰিজত আপোনাৰ 13 প্ৰ' মেক্সৰ পৰা 15 প্ৰ' মেক্সলৈকে আছে। ভিভো Y19 8500ৰ পৰা V60 লৈকে চিল পেকত এভেইলেবল আছে।